আমাৰ অভিজিত গগৈ ডাঙৰীয়া ইয়াত আমাৰ অটমালী সভাৰ সভাপতি আৰু সম্পাদক ধনেশ্বৰ বৰা ডাঙৰীয়া, ধন্যবাদ। পবিত্ৰ বৰা সহকাৰী সম্পাদক, ৰঞ্জিত বৰুৱা সহকাৰী সভাপতি, ভাৰপ্ৰাপ্ত সভাপতি, ধন্যবাদ। সকলোকে আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি সৰ্বপ্ৰথমে এই যোগদান কাৰ্যসূচীলৈ আগবাঢ়িছোঁ, গতিকে আমি বিধায়ক মহোদয়ৰ তৰফৰ পৰা সকলোকে আমাৰ দলীয় গামোচাৰে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপোনালোকৰ কোনোবা এজনে নামকেইটা কৈ দিব, লিষ্ট বনাবলৈতো সময় নাই, সভাপতি বা কোনোবা এজনে নামকেইটা কৈ দিব। মই কৈ ল'ম নে পাছত মই কিবা এটা কৈ ল'ম? আজি আমাৰ মাজত উপস্থিত থকা নাওজান অঞ্চলৰ বিশেষকৈ সৰু গাড়ীৰ লগত ব্যৱসায়ৰ লগত জড়িত হৈ থকা আমাৰ উদ্যমী যুৱ বন্ধুসকল, আপোনালোক আজি দলৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ ইয়ালৈ অহাৰ বাবে মই আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। আমাৰ ৰাজনীতি কৰাৰ এটাই উদ্দেশ্য, সেইটো হ'ল যে ৰাইজৰ অভাৱ অভিযোগ সমস্যাবিলাক দূৰ হ'ব লাগে, সৰু পথাৰখনৰ বিকাশ আৰু উন্নয়ন হ'ব লাগে, আৰু একমাত্ৰ বিকাশৰ মন্ত্ৰেৰে আমি সৰু পথাৰত ৰাজনীতি কৰিবলৈ ইচ্ছা কৰিছিলোঁ বা ৰাজনীতি কৰিছোঁ। সেই হিচাপত যোৱা সময়ছোৱাত আপোনালোকে দেখিছে যিখিনি আমি উন্নয়নমূলক কাম কৰিছোঁ, আপোনালোকক দোহৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকেও সেইখিনি অভিজ্ঞতা লাভ কৰিছে। আজি বিশেষকৈ আমি যদি চাওঁ, গাড়ীৰ ব্যৱসায়ীসকলে আজি এখন টেম্পো বা বেটেৰী ৰিক্সা লৈ পূৰ্বতে চুঙাজানলৈ যোৱা, বোকাজানলৈ যোৱা অসম্ভৱ প্ৰায় আছিল ৰাস্তাৰ কাৰণে। এতিয়া আমাৰ ব্যৱসায়বিলাকো ভাল হৈছে, আৰু নাওজানৰ ব্যৱসায়ীসকলৰ, নাওজানৰ জনসাধাৰণৰ সকলোৰে সুবিধা হোৱাকৈ অহাবাৰ আমি এটা পৰিকল্পনা কৰিছোঁ যে নাওজানৰ পৰা এমভিলৈকে ৰাস্তাটো বহল হ'ল, সৰু পথাৰলৈ অহা চুঙাজানলৈ যোৱা ৰাস্তাটো আহল বহল হ'ল, আৰু সৰু পথাৰলৈ যোৱা ৰাস্তাৰ পৰা যিটো এমভি হৈ চিডিএছ চাৰিআলিৰ পৰা একেবাৰে চুকীয়া পথাৰ হৈ উৰিয়াম ঘাট যোৱা ৰাস্তাটো আহল বহল হ'ল। দুইটাৰ সংযোগী এটা পথ আমি বহলকৈ, যাতে মসৃণ ধুনীয়া বহল ৰাস্তা হয়, এই 800-700 মিটাৰ হ'ব, সেইটো আমি বনাম। আৰু একেবাৰে সৰু পথাৰ থানাৰ পৰা নাওজান হৈ গৰিগাঁও হৈ আদৰ্শ হৈ চুঙাজানলৈকে আমাৰ যিটো ৰাস্তা আছে, এই ৰাস্তাটো অহাবাৰ আমাৰ পৰিকল্পনা আছে যে আমি এমভিলৈ যোৱা ৰাস্তাটো যেনেকৈ বহল, এই ৰাস্তাটো বহলকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে। তেতিয়া অন্ততঃ বেলেগৰতো সুবিধা হ'বই, আমাৰ সৰু গাড়ী চলাই থকা ব্যৱসায়ীসকলৰ গাড়ীখন চুঙাজানৰ ভিতৰৰ পদুম পুখুৰীলৈকে যাবলৈ ভাড়া এটা পাবলৈ সুবিধা হ'ব। ভাল হ'ব নাই? আৰুতো কিবা কিবি কৰিম, কিন্তু আপোনালোকৰ লগত জড়িত বিষয় হিচাপে মই এইটোৱে কৈছোঁ যে আপোনালোকে কালিলৈ যেতিয়া ব্যৱসায় কৰিব, ৰাস্তাৰ কাৰণে আপোনালোকৰ ব্যৱসায় বেয়া নহয়, আৰু ৰাস্তাৰ কাৰণে গাড়ীখনো বেয়া নহয়। কিন্তু আমি ৰাস্তাবিলাক চব নিৰ্মাণ কৰিম যাতে ভিতৰৰ একেবাৰে ভিতৰৰ ঠাইলৈকে কোনোবা এজন দুজন যাব খুজিছে, আমাৰ টেম্পোখন, বেটেৰী ৰিক্সাখন, অটোখন, আমি মেজিকখন লৈ যাব পাৰিম, এটাও ঠেকেচা নোখোৱাকৈ। এনেইতো গাড়ী যায় ৰাস্তা, কিন্তু ঠেকেচা নোখোৱাকৈ পকী ৰাস্তাত লৈ যাব পৰাকৈ নাওজানবাসী আমাৰ ৰাইজক অহা 5টা বছৰত মই এইখিনি সুবিধা কৰিম। মই দীঘলীয়া নকওঁ, আপোনালোকক পুনৰবাৰ ধন্যবাদ দিছোঁ আমাৰ দললৈ অহাৰ বাবে। ধন্যবাদ থাকিল বিধায়ক মহোদয়ৰ যোৱা 5 বছৰত যিখিনি সৰুপথাৰ সমষ্টিৰ বাবে কৰিলে, সেইখিনি আমি বহুত ভাবিব নোৱাৰাকৈ যথেষ্টখিনি উন্নয়ন হৈছে, আৰু তেখেতৰ ভৱিষ্যতে যথেষ্টখিনি পৰিকল্পনা আছে। গতিকে আমি তেখেতক আশীৰ্বাদ দিছোঁ, আৰু ইয়াৰ পিছত আমি
কাৰ্যসূচীলৈ যোগদান কাৰ্যলৈ আগবাঢ়িম। তাৰপিছত আমাৰ অভিজিত গগৈ ডাঙৰীয়াই দুআষাৰ বক্তব্য ৰাখিব। প্ৰথমতে আমি জইনিংটো কৰা লৈছোঁ। নামবিলাক কোনে ক'ব? লিখি আনিছে লিষ্টখন ন? মই খৰকৈ কৈ দিব। সৰ্বপ্ৰথমে মই মহোদয় সম্বোধন জনাই আমাৰ সভাপতি অভিজিত ডাঙৰীয়াদেৱক আগবাঢ়িবলৈ অনুৰোধ জনাইছো। তাৰপিছত মই পবিত্ৰ গগৈ আগবাঢ়িব কৈছো। ইয়াৰ পিছতে আমাৰ সম্পাদক দিব্যেশ্বৰ বৰাক মই আগবাঢ়িব কৈছো। ইয়াৰ পিছতে আমাৰ ৰাজু ফুকন, ইয়াৰ পিছতে আমাৰ আবু বক্কৰ সিদ্দিক, এনেই বাক্কা বুলি জানে চবে। ইয়াৰ পিছতে আমাৰ বিলাল আলী, হৰিফ আলী, ফৈজুল আলী, টুলু শইকীয়া, তৰুণ শইকীয়া, নাম পাছত ক'লেও আগতে আহি যাব আপোনালোক পবিত্ৰ দেৱ, ৰাজু শইকীয়া, তৰুণ শইকীয়া, মংগল দত্ত, সঞ্জীৱ দাস, আবুল ৰহিম, জিতু শইকীয়া, মৃদুল ঘোষ, বিজু দাস, কিৰণ বৰা, ফকৰুদ্দিন, বিপ্লৱ ঘোষ, উত্তম দাস, নবীন রাভা, বিক্রম ঘোষ, অনুপ রায়, পবিত্র ভৌমিক, হবিবুল রহমান, অভিজিৎ কোঁৱৰ, ক্ষীৰেশ্বৰ গিৰি, প্ৰীতম বসুমতাৰী, ফাইজুল ইছলাম, গোপাল দাস, চন্দ্ৰু দাস, বিশ্ব বসুমতাৰী, সঞ্জয় বসুমতাৰী, ধ্ৰুৱ গগৈ, বিজয় লিম্বু, মিলনজ্যোতি শইকীয়া, পাপু গগৈ, গোপাল গগৈ, নিপেন দাস, ৰূপম দাস, মহেন্দ্ৰ ডেকা, বিজু গগৈ, মাধৰ্য গগৈ, দেবেন দত্ত, অভিজিৎ হাজৰিকা, অৰ্পণ দাস, বিজয় লিম্বু, নাৰায়ণ চোপা, মোহন চোপা, গোবিন্দ শইকীয়া, ইমৰান আলী, সুবল মণ্ডল, জহিৰুল আলী হক, শহীদুল আহমেদ, প্ৰাঞ্জল গগৈ, অমূল্য বৰুৱা, উৰুম বাহাদুৰ ছেত্ৰী, সালৰাম আলী, জাকিৰ আলী, ৰাজীৱ দেৱ, ইকৰামুল হুছেইন, মৌলিক চক্ৰৱৰ্তী, বিক্ৰম লামা, জামাল লামা, মুক্তাৰ পাটোৱাৰী, বনমালী ৰাজবংশী, ৰঘু ৰজক, একালব্য ডেকা, গণেশ ৰাজবংশী, হাত চাপৰি বজাই দিব লাগে সকলোৱে। চবে ছাপোৰ্টটো দিলে ভাল আৰু ন? আমাৰ নাম থাকিবলৈ থাকিলেও আহিব। আৰু আমাৰ মাজৰ কোনোবা যদি আছে ওলাই আহিব লাগে। মই নাম যদি থাকি গৈছে দেই।
ইয়াৰ পিছতে মই আমাৰ অটো মালিক সন্থাৰ সভাপতি অভিজিত দেৱক মই দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আদৰৰ আমাৰ মৰমৰ বিশ্বজিৎ ফুকনৰীয়া দেৱ, তেওঁৰ উন্নয়নৰ কথা আজি আমি কওঁ যদি শেষ হ'ব নোৱাৰা এখন কিতাপৰ দৰে হ'ল। মোৰ আজি 40 বছৰ অতিক্ৰম কৰিলে, 5 বছৰে যি উন্নয়ন দেখিলোঁ, তাৰ আগৰ যদি উন্নয়নৰ কথা কওঁ, সেই ৰেখাডাল আগৰ উন্নয়ন, মানে মোৰ যদি আজি 41, মই যদি তাৰ আগৰ 35-36টা বছৰৰ উন্নয়নৰ কথা কওঁ, আজি 5 বছৰ থাকিব তাৰ উন্নয়নত আগৰ চৰকাৰে যি উন্নয়ন কৰিলে আমি উন্নয়ন দেখিয়ে নাপাইছিলোঁ। আজি এই দলটিৰ নীতি আদৰ্শ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ আমি ইয়ালৈ আহিছোঁ। আমি বিচৰা ধৰণে আমি আমাৰ জনপ্ৰিয় নেতাজনৰ পৰা আমি সকলোখিনি পাইছোঁ। যি ভৱিষ্যত দিনত আমাৰ নাওজান অঞ্চলৰ বহু সমস্যা আজি আছে, নিশ্চয় দাদাই যদি আমাক বিচাৰে আমি সমস্যা আজি একেলগ থাকি তেওঁলোকক আঙুলিয়াই দিবলৈ আমি বিচাৰিম। কাৰণ আমি সৰু সৰু অটো চালক সংখ্যা, সৰু গাড়ী, আমি